নমস্কাৰ বন্ধু-বান্ধৱীসকল আপোনালোকক এডুকেশ্যন ফৰ অসম চেনেলটোলৈকে প্ৰথমতে স্বাগতম জনাইছোঁ ডিএমই নন টেকনিক্যাল গ্ৰেড 3 যিমানখিনি পোষ্ট আছে সেই পোষ্টবিলাকৰ এক্সাম অনুষ্ঠিত হ'ব 9 মাৰ্চ 2025 তাৰিখে আৰু এডমিট কেতিয়া আহিব তো সেই বিষয়ে আপোনালোকক এই ভিডিঅ'টোত জনাম লগতে এই গোটেইবিলাক পোষ্টৰ অফিচিয়েল সিলেবাস কি হ'ব পোষ্টবিলাকৰ সিলেবাস বেলেগ বেলেগ হ'ব পাৰে নেকি তো সেই বিষয়ে আপোনালোকক জনাম যেহেতু বহুতে কমেন্ট কৰি সুধি আছে এই কথা আহক ভিডিঅ'টো আৰম্ভ কৰোঁ আৰু ডিএমইৰ এই পদখিনিৰ বাবে যদি অসমীয়া বা ইংৰাজী মাধ্যমৰ পিডিএফ বিচাৰে আপোনালোকে আজিয়ে কিনি ল'ব আজি মহাশিৱৰাত্ৰিৰ বিশেষ অফাৰ দিয়া হৈছে অসমীয়া মাধ্যমৰ 10000 প্ৰশ্ন উত্তৰ পিডিএফ খনৰ অৰিজিনেল দাম 125 টকা কিন্তু আজি কিনিলে মাত্ৰ 88 ৰুপিছত কিনিব পাৰিব আৰু ইংৰাজী মাধ্যমৰ খনৰ অৰিজিনেল দাম 110 টকা আজি কিনিলে মাত্ৰ 78 ৰুপিছত আপোনালোকে কিনি ল'ব পাৰিব আৰু যদি একেলগে 4খন পিডিএফ বিচাৰে ইংৰাজী মাধ্যম অসমীয়া মাধ্যম এখন আছে বথ মিডিয়াম অসমীয়া ইংৰাজী দুইটা মাধ্যম পাব আৰু লগতে পূৰ্বৰ ডিএমই ডিএচএস এক্সামৰ সিলেবাসৰ ওপৰত ভিত্তি কৰি মুঠ 30খন মডেল পেপাৰ বনোৱা হৈছে এই পেপাৰ কেইখনৰ দাম 99 টকা এনেকৈ 4খন পিডিএফ মাত্ৰ 200 টকাত আপোনালোকে লৈ ল'ব পাৰিব আমাক হোৱাটসএপ কৰি তো অৰিজিনেল দাম হয় 419 টকা কিন্তু প্ৰায় 50% ডিসকাউন্ট ইয়াতে দিয়া হ'ব তো ইয়াতে মন কৰক যিসকলে গ্ৰেড 3 বিভিন্ন ক্যাটাগৰী পোষ্টৰ বাবে এপ্লাই কৰিছে তেওঁলোকক এটা কথাই কওক গোটেইখিনি ক্যাটাগৰীৰ এক্সাম এটাই হ'ব অৰ্থাৎ এখনেই এক্সাম পেপাৰ হ'ব আৰু সেই এক্সাম পেপাৰখনৰ সিলেবাস একেই এটা জিকেৰ 20টা প্ৰশ্ন থাকিব জেনাৰেল সায়েন্সৰ 10টা প্ৰশ্ন থাকিব ইংলিশ গ্ৰামাৰৰ 10টা প্ৰশ্ন থাকিব আৰু মেথছৰ 10টা প্ৰশ্ন থাকিব এনেকৈ 50টা প্ৰশ্ন থাকিব 100 নম্বৰ হ'ব প্ৰতিটো প্ৰশ্নত 2 নম্বৰ কৈ থাকে আৰু ইয়াৰ আগতে যিখিনি টেকনিক্যাল পদৰ এক্সাম হৈ গৈছে 12 জানুৱাৰী 2025 তাৰিখে তো ইয়াৰে পেপাৰখন আমি আমাৰ ৱেবছাইটত সংলগ্ন কৰি দিছো আপোনালোকে চাই ল'ব পাৰিব educationforassam.com ভিজিট কৰি অথবা ডেসক্ৰিপচনতো লিংক দি দিছো সেই পদখিনিৰ এডমিট কাৰ্ড ওলাইছিল 4 জানুৱাৰী 2025 তাৰিখে অৰ্থাৎ মাত্ৰ 8 দিন সময় দিছিলে এডমিট কাৰ্ড ডাউনলোড কৰিবৰ বাবে কিন্তু আপোনালোকক এক্সামৰ তাৰিখ বহু আগতে জনাইছে অসম চৰকাৰে প্ৰায় দুমাহ আগতে 9 মাৰ্চৰ এই এক্সাম ডেটটোৰ বিষয়ে জনাইছে আৰু আমিও আপোনালোকক লগে লগে ভিডিঅ' বনাই জনাইছিলো যে 9 মাৰ্চত এক্সাম অনুষ্ঠিত হ'ব নন টেকনিক্যাল গ্ৰেড 3 পোষ্টখিনিৰ গ্ৰেড 4ৰ এতিয়ালৈকে কোনো ধৰণৰ নোটিছ অহা নাই তো আপোনালোকে আমাৰ লগত জড়িত হৈ থাকক সকলো ৰিয়েল নিউজ টাইম টু টাইম পাই থাকিব তো এনে ক্ষেত্ৰত আমাৰ 9 মাৰ্চৰ যেটো এক্সাম হ'ব এই এক্সামৰ এডমিটটো আপোনালোকে 28 ফেব্ৰুৱাৰীৰ পৰা 3 মাৰ্চৰ ভিতৰত লাভ কৰিব 3 মাৰ্চৰ আগতে লাভ কৰিব হয়তো আজি কালিৰ ভিতৰতো আহি যাব পাৰে এডমিট কাৰ্ডৰ লিংক অহাৰ লগে লগে আমি ভিডিঅ' বনাম আপোনালোকে আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি ৰখাৰ লগতে আমাৰ হোৱাটসএপ চেনেলটো জয়েন কৰি ল'ব ডেসক্ৰিপচনত ইয়াৰো লিংক দি দিছো তো 12 জানুৱাৰীৰ যিখন পেপাৰ আছিল সেই পেপাৰখন টেকনিক্যালৰ হয় ইয়াতে কিন্তু কোনো ধৰণৰ টেকনিক্যাল কোৱেশ্চন অহা নাই তো যেটো সিলেবাস মই অকনমান আগতে কলো 20টা জিকে 10টা সায়েন্স তেনেকুৱা ধৰণৰ পেপাৰ আহিছিল আৰু সম্পূৰ্ণ ইংৰাজী মাধ্যমত থাকিব পেপাৰখন মুঠ 50টা প্ৰশ্ন আছে ইয়াতে আৰু টেকনিক্যাল নন টেকনিক্যাল যিখিনি পোষ্ট সেইখিনিৰো সম্পূৰ্ণ ইংৰাজী মাধ্যমতে পেপাৰ থাকিব ইয়াৰ আগৰ পেপাৰ এখন মই আপোনালোকক দেখুৱা তো এইখন চাব পাৰে 13 মাৰ্চ 2022 তাৰিখে অনুষ্ঠিত হৈছিল ডিএমইৰ গ্ৰেড 3 নন টেকনিক্যাল পোষ্টৰ এক্সাম আৰু ইয়াতে তেনেকৈ আছে 20টা জিকে প্ৰশ্ন উত্তৰ আছে তাৰ পাছত 10টা সায়েন্সৰ প্ৰশ্ন আছে তাৰ পাছত 10টা ইংলিশ গ্ৰামাৰৰ প্ৰশ্ন আছে আৰু ফাইনালি 10টা মেথছৰ প্ৰশ্ন আছে সকলোখিনি ইংৰাজী মাধ্যমত আছে তাৰ মাজতে 13 মাৰ্চ 2022 তাৰিখে ডিএমই গ্ৰেড 4 যেটো এক্সাম হৈছিল তাতেও সিলেবাস একে হয় প্ৰশ্নবিলাক অকনমান ইজি হয় গ্ৰেড 3 তুলনাত সেই পেপাৰখনত কিন্তু অসমীয়া ইংৰাজী দুইটা মাধ্যমত আছিল প্ৰশ্নবিলাক অৰ্থাৎ গ্ৰেড 4 যিসকল বন্ধু-বান্ধৱী আছে তেওঁলোকৰ বাবে এই কথাটো জনাই থলো তেওঁলোকে পেপাৰখন অসমীয়া ইংৰাজী দুইটা মাধ্যমতে দেখিবলৈকে পাব তো যেন হওক আপোনালোকে আজি মহাশিৱৰাত্ৰিৰ এই অফাৰটো গ্ৰহণ কৰক ডেসক্ৰিপচনৰ লিংকৰ পৰা এই পিডিএফ কেইখন আপোনালোকে কিনি লওক আৰু যদি একেলগে 4খন বিচাৰে 50% ডিসকাউন্ট পাব আপোনালোকে আমাক হোৱাটসএপ কৰিব লাগিব হোৱাটসএপ নম্বৰ ডেসক্ৰিপচনত প্ৰথমতেই দিয়া হৈছে ধন্যবাদ